নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক আতে কুশলে আছে। আজি আপোনালোকৰ বাবে লৈ আনিছোঁ এটি চাটনি ৰেচিপি। এয়া চাটনিৰ বাবে মই লৈছোঁ এটা আম, দুটামান জলকীয়া আৰু পুদিনা। আৰু এয়া মই আমৰ বাকলি গুচাইছোঁ। আম বস্তুটো সঁচাই বৰ লোভনীয় দেই ন। এইকেইদিন কেঁচা সেউজীয়া আমবিলাক দেখিলেই মানে ভাল লাগি যায়। খাওঁ বা নাখাওঁ সেইটো বেলেগ কথা, কিন্তু এনেই যে সেউজীয়া গোন্ধটো কেঁচা আমৰ এইটো বৰ ভাল লাগে। আৰু সন্মুখত যেতিয়া পৰে তেতিয়া তাক ৰুটিয়ে খাম নে ভাততেই দি খাম নে টেঙাই বনাই নে চৰ্বতে বনাই খাওঁ তেনেকুৱা লাগে। আৰু বতৰৰ ফল আমৰ পৰা যে কিমান কি বস্তু বনাই খাব পাৰি। যোৱাকালি বাতৰি কাকতত মানে আমি অসমীয়া প্ৰতিদিনখন নিয়মীয়াকৈ আমি ৰাখোঁ আৰু সেইখন পঢ়োঁ। আৰু আপোনালোকে বাৰু কি বাতৰি কাকত পঢ়ে জনাবচোন, সেইটো জানিও ভাল লাগে। আৰু যোৱাকালি এই অসমীয়া প্ৰতিদিনৰ কথা ক'লোঁ যে অসমীয়া প্ৰতিদিন বাতৰি কাকতখনত এটা আমৰ বাতৰি এটা মানে পঢ়িছিলোঁ। ভাৰতে প্ৰেৰণ কৰা আমৰ 15টা চালান প্ৰত্যাখ্যান আমেৰিকাৰ। সেই নিউজটো পঢ়ি পেলাই বহুত বেয়া লাগিছিল। ইমান যে আম বন্দৰত পৰি ৰৈছে ন ভাৰতৰ আমবিলাক, আৰু সেইবিলাক এতিয়া কি কৰে কি নকৰে, মানে বস্তুবিলাক এনেই নষ্ট কৰি পেলাম বুলি ভাবিছে। দেখিয়ে কিবা বেয়া লাগি গৈছে। আৰু এয়া বুলিয়েই নহয়, আপুনি যিফালেই নাচাওক কিয় বৰ্তমান ক্ষেত্ৰখনত সেই উচিত বোলা বস্তুটো বা ভাল বোলা বস্তুটো আজিকালি নোহোৱাই হৈছে। চাৰিওফালে যিমান যি দেখিব বেয়া বেছি আৰু ভালটো কম। আৰু মনটোতো খুব কমেই ভাল লাগে বাতৰি কাকতখনে মেলক বা যিকোনো আমাৰ নিউজৰ যিবিলাক চেনেল আছে সেইবোৰকে খোলক, মন ভাল লগা বাতৰি আমি খুব কমেই দেখোঁ। বৰ্তমান পৰিস্থিতিটোৱে এনেকুৱা হৈছে, খুবেই জটিল। গতিকে তাৰ মাজত জটিলতাৰ মাজত আমি জীৱনৰ ছন্দ বিচাৰিব লাগিব, নহয় জানো? আৰু এইবিলাক কথা কৈ থাকিলেও শেষেই নহ'ব। আৰু সেয়ে যিমানখিনি পাৰি নিজৰ সাধ্য বা নিজৰ সামৰ্থ্য অনুসৰি চকুৰে দেখা পৰিসৰখিনিৰ কোনো ক্ষতি হোৱা কাম নকৰাকৈ আপোন পৰ সকলোৰে মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰাটোৱে ভাল, নহয় জানো? আনৰ হাঁহি ভৰা মুখখন দেখিলেও কেতিয়াবা মনটো ভাল লাগে। সেয়ে ভালে থাকক আপোনালোক। আৰু মই কথা কৈ ভিডিঅ'টোৰ সামৰণিৰ ফালে আমটো, পুদিনা পাতকেইটা লগত দুটা কেঁচা জলকীয়া আৰু সোৱাদৰ জোখত নিমখ দি পিচি এতিয়া বাতিটোতে দি আছোঁ। আৰু এনেদৰে খাই চাবচোন, এনেদৰে খাই বৰ ভাল লাগে। আৰু খাই কেনে পালে কমেণ্ট যোগে জনাবলৈ নেপাহৰিব। আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আৰু মোৰ কথাবোৰ শুনি থকা বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। ভালে থাকক আৰু হাঁহিৰে দিনটো আৰম্ভ কৰক আৰু সুখেৰে সমাপ্ত কৰক। আৰু এই ধুনীয়া বাক্যতেৰে আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিলোঁ।